এতিয়া কি ছাৰ আপোনাক নমস্কাৰ বাইদেউ আপোনাক মানে প্ৰথমতে মোক টিচাৰ হিচাপে লৈ আৰু মেইন কেছটো হ'ল ছাৰ আপুনি বাইদেউ চিনি নাপাব যেনেকুৱা মোৰ নাম পিংকু পেগু ছাৰৰ ষ্টুডেণ্ট হয় আৰু কাইষ্টিঙৰে মই এতিয়া মানে যিটো কাম কৰি আছোঁ ছাৰহঁতৰ শিক্ষাৰ মানে হেৰি আউটপুট বুলি ক'ব লাগিব মই এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি বুলি এটা মিছন এটা চলাই আছোঁ মানে এইটো মোৰ হবি হয় প্ৰত্যেক দিনে এনভাইৰনমেণ্টৰ কাম কৰোঁ গছ এজোপা ৰুওঁ আৰু ভাবিলোঁ আজি এই কেশৱ ছাৰৰ ওচৰত আহিছিলোঁ কিন্তু আপোনাকো লগ পালোঁ মই একচুৱেলি ইয়াতে টাৰ্গেট কৰিছিলোঁ ইয়াত লগাম বুলি কিন্তু মই ছাৰ ইয়াত আছে বুলি ভাবি আছিলোঁ আৰু যিয়ে নহওক এতিয়া মই প্ৰত্যেক দিনে এজোপাকৈ গছ লগাওঁ মানে মিনিমাম এজোপা কেতিয়াবা বেছিও হয় এইটো এনেই মোৰ হবি মানে এতিয়া সেই মৰ্মে আজি আপোনালোকৰ এই চোতালত আপোনালোকৰ কেম্পাছত মানে মহানি গছজোপা লগাব আহিছোঁ ভৱিষ্যতে কিছুদিন পাছত ছিজন যেতিয়া আহিব তেতিয়া ছাৰৰ নামত বা আপোনাৰ নামত আৰু কেইজোপামান লগামগৈ কিন্তু বৰ্তমান এতিয়া ককা আৰু আইতা যিহেতু নাই ককাই গছকেইটা কৰিছিলোঁ মই ঘৰৰ পৰা দেখি আহিছোঁ সদায় ইয়াত ধূপ জ্বলাই থৈ যায় কেতিয়াবা এই গছজোপা ভয়ো লাগে মানে ইয়াত পাৰ কৰিবলৈ তেনেকুৱা এটা পৰিৱেশ আমি পাইছিলোঁ সৰুতে ইয়াতে স্কুল অহা যোৱা কৰিছোঁ কিন্তু তেখেতসকলৰ আত্মাৰ সদগতিত এই মহানিম গছজোপা লগাইছোঁ তেখেতসকলে য'তেই নাথাকক কিয় সুখ শান্তি হয় আপোনালোকৰ পৰিয়াল সকলোকে মানে আশীৰ্বাদ দিব লাগিব বুলি আশা কৰিছোঁ আৰু ছাৰকতো যিটো আমিতো গুৰু দক্ষিণা হিচাপে একো দিবই নোৱাৰোঁ আমিতো ধাৰো আহিব লাগিব কিন্তু সেইবাবে মানে গছ এজোপা ৰুলেও মোৰ এতিয়া আপোনাকো ধন্যবাদ আমাক যে মহানিমটো আমাৰ বহুত ডাঙৰ ঔষধ হয় নহয় এতিয়া আমাক যে দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ এতিয়া ৰুই দিওঁ নেকি অভিযানটো অভিযানটো দুআষাৰ তুমি যিটো ক'বলৈ গ'লে এইটো ইউএনএ প্ৰথমে ষ্টাৰ্ট কৰে অভিযান এই গছপুলি ৰোপণ বোলা শব্দটো ইউএনএ কৰিছিলে ইউএনএ মানে আদেশ দিছিলে যে ৰাষ্ট্ৰসংঘই যে আমি প্ৰকৃতিক বচাবলৈ আমি প্ৰথমটো গছৰ পৰাই যাত্ৰা কৰিব লাগিব মানে সেউজ কৰিব লাগিব তেনে ক্ষেত্ৰতে আমাৰ কি হ'ল বিভিন্ন ধৰণৰ আমি আপোনাৰ তোমাৰ কিবা ওলালে কি বোলে পেট্ৰলিয়াম কয়লা নহয় জানো আৰু CNG ওলালে এই গোটেইখিনিয়ে কি কৰিলে সেইবিলাক হ'ল ফচিল ফিউলছ ফচিল ফিউলছৰ কাৰণে গোটেই এনভাইৰনমেণ্টটো মানে পলিউটেড হৈ গৈছে পলিউটেড হৈ যোৱাৰ কাৰণে যিমানখিনি তোমাৰ মানে আইচ লেয়াৰ আছে আইচ লেয়াৰবিলাক গলি গৈছে তাৰ ফলত মানে সাগৰত মানে তোমাৰ পানীটো বাঢ়ি গৈছে আৰু নদীবিলাকৰ জাহা তাহ যেতিয়া বানপানী হ'ব ধৰিছে হয় নহয় এনেকুৱা হৈছে গতিকে কিছুমান এইবিলাক মানে যিটো আনএক্সপেক্টেড মানে কিছুমান ইকনমিকেল ছ'চিয়লজিকেল এণ্ড তোমাৰ মানে এনে ধৰণৰ মানে কিছুমান মানে এনভাইৰনমেণ্টেল কিছুমান মানে ইছ্যু আহি গ'ল যিটোৰ কাৰণে পিছত কিবাই দেখিলে যে অকল আমি গছ ৰুলেই নহ'ব যে গছৰ লগতে আমি এটা কাম কৰিব লাগিব বুলি তেওঁ ক'লে ইউএনএ ক'লে সেইকাৰণে ইউনেপ বুলি এটা এছ'চিয়েশ্যন বনালে ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম হয়নে গতিকে তেওঁ বনালে তেওঁলোকে 1986 বনালে বিল পাছ কৰিলে 1987 ইমপ্লিমেণ্ট কৰিলে মানে তোমাৰ CFC ক্ল'ৰ কাৰ্বনটো হয়নে তাৰ বদলি HFC সেইটো ক্ল'ৰ কাৰ্বনটো ব্যৱহাৰ কৰিবলৈ ক'লে কিন্তু আমাৰ মানুহে নকৰিলে নকৰাৰ কাৰণে ইণ্ডিয়াত বিশেষকৈ কৰা হোৱা নাই গতিকে এতিয়া মোৰ মানে আশা হ'ল কি আজি তুমি আহিছা তাৰ মাজেদি মোৰ ষ্টুডেণ্ট হয় বাট চ' আই এম হেপী because of in this time nobody is going to be the world so giving one plantation also all are going to the reforestation no maximum are there orally they used to tell us anywhere any places any times we are going to the forestations but practically it is not going on actual fact now I am getting at present in my hands is there and you are my ex-students but as your idea your motivation your concept your propagations everything is very positive and my thing is this is the Mohanim and Mohanim is in Assamese this is Mohukhat and this is first there is the great antioxidant is there and this will oxidize antioxidant that's why if anything is going to the oxidize in this environment then before oxidize it will neutralize it and deoxidant that's why it is the antioxidant means deoxidant as like the nitrogen in chips packet also we getting some gases there if there is no gas we have to don't use it intake it because of without this gas it become the rancid and as like if the environment will
from it will save from the pollutions if it will present, and it will behave as the nitrogen. In the whenever nitrogen is inside the chips the packet is safe. As like if there is in environment, the environment is safe. Is it? And this will works not only medicines but also the great medicines for the destruction of the virus, bacteria. Everything is there in environment. Those are microscopic. pesticides. Yeah, pesticides. And one very important and very useful one articles is there. And 2-3 years ago, I used some from bark snow. One this the powder is there. This is known as the neem powder, and this neem powder is actually available in the fertilizers, organic as the organic fertilizers, and this is used. This is used in the soils to destruct the this red ant, which attack the what is on your cabbage, cauliflower, and against the potato and tomato, and against of it, and we. Our cultivators generally used the chemical fertilizer, which is very, very harmful to the environment and to us also. This is the Puradon. Now instead of the Puradon, I'm very against of it, and that's why. And I used that on 2-3 years ago. And whenever you came today with this plant, I'm very happy. And thanks to a lot of thanks to you. And in future, your prayers will be the bright one, and your goal and aims should be the fulfilled, and God will help it, because we are under all over we are under the God. And in these evenings, we are actually Brahmin casted. Okay. And this is the Brahmin voice. And there is the great future in you. And whenever you have provided us, as like these plants, whenever they grow, our life also very nice. And it will the name and head you will see, is it? And in the meantime, I want to tell you, I also going to be the participants, little bit participant to progress this environment. Before 2 years, 8 months or 9 months ago, I started one coaching centers, NEET and JEE, as like the name of the Ecology Coaching Institute in Devakaman Valley. Okay, and this is, but I have just traveled, I have tried it, and economically, financially, everything, I am going to the suffering very problems, but in this society, nobody is going to respond. But I am not left out it, and I am trying it. That one day it will be the not for me, it will be the for the others. Everyone will be the take participant from here, and the benefit will go to everyone's, and society will develop. The way tree is giving oxygen without. He is not working for himself, he is working for others. Others. Same things. And educations, and this is the environment, that is the education, and education is the environment. Is it? And this is coming us in our house, as like our child. Now we will grow up. Okay. Thank you. Okay.